আপুনি কেতিয়াবা এনে কলহৰ বিষয়ে শুনিছেনে? যিটো কলহত আপুনি যিমানেই লিটাৰ পানী নাঢালক কিয়, সেই কলহটো কেতিয়াও পূৰ্ণ নহয়। সেই কলহটো হ'ল আধা ফুট দ আৰু আধা ফুট বহল। এই কলহটোত 800 বছৰ ধৰি 50 লাখ লিটাৰতকৈও অধিক পানী ঢালি থকা হৈছে, কিন্তু আজিলৈকে পূৰ্ণ হোৱা নাই। আৰু এই কলহটো আছে ৰাজস্থানৰ পালি জিলাত অৱস্থিত মা শীতলাৰ মন্দিৰত। মা শীতলাৰ এই প্ৰাচীন মন্দিৰটো দৰ্শন কৰিবৰ বাবে বহুতো ভক্তৰ সমাগম হয়। মা শীতলাৰ এই কলহটো বছৰত মাত্ৰ দুবাৰ দৰ্শন কৰিবৰ বাবে ভক্তসকলৰ মাজলৈ উলিয়াই আনে। এই কলহটো এটা শিলেৰে ঢাকি থোৱা থাকে। প্ৰতি বছৰে কলহটোৰ মুখৰ পৰা শিলটো দুবাৰ আঁতৰোৱা হয়। প্ৰথম দিনা শীতলা সপ্তমীত আৰু দ্বিতীয় দিনা জেঠ মাহৰ পূৰ্ণিমা দিনা। এই দুটা দিনত সকলো ভক্তই পানীৰে ভৰ্তি কলহ লৈ সেই কলহটোত পানী ঢালেগৈ। বিশ্বাস কৰা হয় যে সেই কলহটোত যিমানেই পানী নাঢালক কিয় কেতিয়াও পূৰ্ণ কৰিব নোৱাৰে। 800 বছৰ ধৰি আজিলৈকে প্ৰায় 50 লাখতকৈও অধিক লিটাৰ পানী সেই কলহটোত ঢালি থকা হৈছে। সেই কলহটোত আজিলৈকে পানীৰে উপচাব পৰা নাই। লোকবিশ্বাস মতে সেই কলহটোত ঢলা পানীখিনি এটা ৰাক্ষসে খাই পেলায়, যাৰ বাবে কেতিয়াও পূৰ্ণ নহয়। আৰু শেষত যেতিয়া পূজাৰীয়ে মা শীতলাৰ চৰণত গাখীৰৰ ভোগ আগবঢ়ায় আৰু মাত্ৰ একলহ গাখীৰ ঢালি এই কলহটো পূৰ্ণ কৰা হয় আৰু শিলটো দি পুনৰ বন্ধ কৰি দিয়া হয়। আটাইতকৈ আচৰিত এইটো কথা হ'ল যে এই কলহটো লৈ বহুতো বৈজ্ঞানিকে বহুতো পৰীক্ষা কৰিছে, কিন্তু ইয়াত ঢলা পানী কলৈ যায় এই ৰহস্যৰ সম্ভেদ উলিয়াব পৰা নাই। জনবিশ্বাস মতে 800 বছৰ আগতেই সেই ঠাইত বাবৰা নামৰ এটা ৰাক্ষস আছিল আৰু ৰাক্ষসটোৰ আতংকত গাঁওবাসী থাকিব পৰা নাছিল। সেই ৰাক্ষসটোৱে যেতিয়াই ব্ৰাহ্মণৰ ঘৰত বিবাহ অনুষ্ঠিত হৈছিল, তেতিয়াই বিবাহৰ আগতে কন্যাজনীক বধ কৰিছিলগৈ। উপায়বিহীন হৈ গাঁওবাসীয়ে মা শীতলাক প্ৰাৰ্থনা কৰিলে। মা শীতলাই সেই গাঁৱৰে এজন ব্ৰাহ্মণক সপোনত দেখা দি ক'লে যে যেতিয়া তেওঁৰ পুত্ৰীৰ বিবাহ হ'ব, তেতিয়াই মা শীতলাই সেই ৰাক্ষসটোক মাৰি পেলাব। অৱশেষত সেই ব্ৰাহ্মণজনৰ ছোৱালীজনী যেতিয়া বিবাহ হ'ল, তেতিয়া মা শীতলাই এজনী সৰু ছোৱালীৰ ৰূপ ধৰি তাত উপস্থিত আছিল। আৰু যেতিয়াই ৰাক্ষসটোৱে কন্যাজনীক মাৰিবৰ বাবে আহিল, তেতিয়া ছোৱালীৰূপী মা শীতলাই আঁঠুৰে হেঁচি ৰাক্ষসটোক বধ কৰিলে। ৰাক্ষসটোৱে প্ৰাণ ত্যাগ কৰাৰ আগমুহূৰ্তত মা শীতলাৰ পৰা এটা বৰদান বিচাৰিছিল আৰু বৰদানটো আছিল এনেধৰণৰ: গৰমৰ দিনত মোৰ অত্যাধিক পিয়াহ লাগে আৰু সেইবাবে মোক বছৰত দুবাৰ পানী খুৱাব লাগিব। মা শীতলাই ৰাক্ষসটোক এইটো বৰদান দিলে আৰু তেতিয়াৰ পৰাই এই পৰম্পৰাটো বৰ্তমানলৈকে চলি আহিছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।